বুৰঞ্জীমূলক কাহিনী ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনাৰ পটভূমিত ৰচিত কাহিনীয়েই বুৰঞ্জীমূলক কাহিনী। ইতিহাসৰ পুৰণি ঘটনাৰ পটভূমিত এনে কাহিনীৰ লগত জড়িত প্ৰকৃত ব্যক্তিক চৰিত্ৰ হিচাপে লৈ সাধাৰণতে এনে কাহিনী লিখা হয়। এনে কাহিনী দুই ধৰণৰ হ'ব পাৰে। প্ৰথম, ঘটনাটোৰ কোনো এজন মূল ব্যক্তি অথবা বিখ্যাত বুৰঞ্জীমূলক চৰিত্ৰৰ জীৱনৰ আধাৰত প্ৰচুৰ গৱেষণা কৰি এনে কাহিনী লিখা হয়। দ্বিতীয়, ঘটনাটোৰ পটভূমিত কোনো কাল্পনিক চৰিত্ৰৰ জীৱনৰ আধাৰত এনে কাহিনী লিখা যায়। দুয়ো ধৰণৰ কাহিনীকেই বুৰঞ্জীমূলক কাহিনী আখ্যা দিয়া হয়। দুয়ো ক্ষেত্ৰতে লিখকে সেই সময়ৰ সমাজ ব্যৱস্থা আৰু সামাজিক পৰিস্থিতিক চিত্ৰণ কৰে। এই দ্বিতীয় প্ৰকাৰৰ কাহিনীসমূহত সেই বুৰঞ্জীমূলক ঘটনাটোক কাল্পনিক চৰিত্ৰসমূহৰ দৃষ্টিকোণৰ পৰা ছোৱা হয় আৰু কাহিনীটোত সেই দৃষ্টিকোণেৰেই উপস্থাপন কৰা হয়। কেতিয়াবা আনকি ইতিহাসত লিপিবদ্ধ নকৰা ধৰণেও ঘটনাবোৰ দেখুওৱা হয়। আন কেতিয়াবা সেই ঐতিহাসিক ঘটনাটো পিছফালে সংঘটিত হৈ থাকে যদিও কাহিনীটোৰ মূল চৰিত্ৰটোক সেই ঘটনাৰ লগত সম্পৰ্ক নথকা আন কোনো ঘটনাত ব্যস্ত থকা দেখা যায়। কেতিয়াবা আকৌ ঘটনাটোৰ স্থান, কাল, পাত্ৰ সকলো কিছু পৰিমাণে সলনি কৰা হয়। এক কাহিনী স্বৰূপে লিখকজনৰ ইমানখিনি স্বাধীনতা থাকে যে ঐতিহাসিক ঘটনাটোৰ মূল কথাখিনি আৰু তাৰ ফলাফল তথা প্ৰভাৱ সলনি নকৰাকৈ মাজৰ উপকাহিনী ভাগ নিজৰ ইচ্ছামতে সলনি কৰিব পাৰে। পিছে যদিহে ঘটনাটোৰ মূল কথাখিনি আৰু ফলাফলো কাহিনীটোত সলনি কৰা হয়, তেন্তে ই বুৰঞ্জীমূলক কাহিনী নহৈ নতুন ধাৰা এটাৰ অন্তৰ্ভুক্ত হৈ পৰে। এই হলো বৈকল্পিক বুৰঞ্জী। বৈকল্পিক বুৰঞ্জী হলো এনে কেতাবৰ কাহিনী যাক এনে এখন পৃথিবীর পটভূমিত উপস্থাপন করা হয় যত কোনো ঐতিহাসিক কাহিনী প্রকৃত কাহিনীতকৈ সম্পূৰ্ণ বেলেগ ধৰণে ঘটে। ইয়াক কোনো ক্ষেত্ৰত বুৰঞ্জীমূলক কাহিনীৰ উপধাৰা হিচাপেও বিবেচনা কৰিব পাৰি, যদিও প্ৰকৃততে ই বুৰঞ্জীৰ পৰা কেৱল ঘটনাটোহে ধাৰ কৰি ইয়াৰ প্ৰভাৱ, কাহিনী তথা ফলাফল সকলো সলনি কৰে।